আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ বাবে মূৰৰ কামৰণি স্বৰূপ হৈ পৰিছে আপোনালোকে ভিডিঅ'ত দেখা পাই থকা এই 5খন দেশ। কিয়নো এই 5খন দেশ লগ হৈ এটা সংগঠন কৰিছে আৰু সেই সংগঠনটোৰ নাম হৈছে ব্ৰিক্স। আৰু এই ব্ৰিক্স সংগঠনটোৰ থকা 5খন দেশ ইতিমধ্যে আপোনালোকে দেখা পাইছে। তথাপি নামবিলাক মই কৈ দিছোঁ। সেইখন হৈছে ব্ৰাজিল, ৰুছিয়া, ইণ্ডিয়া, চাইনা আৰু সাউথ আফ্ৰিকা। আৰু এই ব্ৰিক্স সংগঠনটোৰ মুখ্য উদ্দেশ্য হৈছে আন্তৰ্জাতিক বেপাৰৰ ক্ষেত্ৰত, আন্তৰ্জাতিক লেনদেনৰ ক্ষেত্ৰত কি কৰা হ'ব, আমেৰিকাৰ ডলাৰৰ যিটো নিৰ্ভৰযোগ্যতা সেই নিৰ্ভৰযোগ্যতা কম কৰা আৰু এটা নতুন কাৰেন্সিৰ সহায়ত আন্তৰ্জাতিক বেপাৰ সম্পন্ন কৰা। যিটো নতুন কাৰেন্সিৰ নাম হ'ব ব্ৰিক্স। ইতিমধ্যে তাৰ জৰিয়তে কিছু বেপাৰ সম্পন্ন হৈ আছে। আৰু এই ব্ৰিক্স যিটো কাৰেন্সি এইটো ব্লক চেইনৰ উপলব্ধ। আৰু বৰ্তমান 1 ব্ৰিক্সৰ ভেলু, 1 ব্ৰিক্সৰ ভেলু বৰ্তমান ভাৰতীয় টকাৰ হিচাপত প্ৰায় 1840 টকাৰ আশে-পাশে। এইটো ঊৰ্ধ্বমুখী নিম্নগামী হৈ থাকে সময়ে সময়ে। আৰু ডলাৰৰ অবিহনে এই ব্ৰিক্স দেশকেইখনে বেপাৰৰ কাম-কাজ সম্পূৰ্ণ কৰিব বুলি ট্ৰাম্পে ভয়াৰ্ত হৈ পৰিছে, ভয় খাইছে। আৰু যাৰ ফলত ট্ৰাম্পে হকে বিহকে কিছুমান ডিচিশ্যন লৈ আছে আৰু আন্তৰ্জাতিক মঞ্চত নিজৰ যিটো ভাৱমূৰ্তি সেইটো বিনষ্ট কৰি আছে। আপোনালোকে নিশ্চয় এইখিনি কথা সকলোৱে ভালদৰে জানে। আৰু যদিহে এই ব্ৰিক্স দেশসমূহে আশা কৰা ধৰণে এই কামটো মানে অৰ্থাৎ ডলাৰৰ অবিহনে বেপাৰ সম্পূৰ্ণ কৰা যিটো কাম, যদি সেই কামটো সফলৰূপে কৰিব পাৰে, তেনেহ'লে আন্তঃৰাষ্ট্ৰীয় বজাৰত ডলাৰৰ যিটো মানে ডমিনেন্স সেইটো নোহোৱা হৈ যাব। আৰু তাৰ ফলত কি হ'ব, আমেৰিকাৰ বহুত ক্ষেত্ৰত লোকচান হ'ব আৰু আমেৰিকাৰ বৰ্তমান যিটো মানে দপদপনি সেই দপদপনিটো নোহোৱা হৈ যাব। আৰু সেয়েহে ট্ৰাম্পে হকে বিহকে কিছুমান সিদ্ধান্ত লৈ আছে। আৰু যিবিলাক সিদ্ধান্তই বৰ্তমান সময়ত গোটেই বিশ্বৰ সন্মুখত কি কৰিছে, আমেৰিকাক লজ্জানত কৰিছে আৰু আমেৰিকাৰ নাগৰিকসকলে যথেষ্ট পৰিমাণে অস্বস্তিত ভুগি আছে। অৱশ্যে ব্ৰিক্স দেশসমূহৰ এই যিটো সংগঠন সেইটো কিমান দিনলৈকে টিকি থাকে আৰু কিমানখিনি কাম কৰিব পাৰে সেয়া সময়েহে ক'ব। কাৰণ এই গোটটোত থকা যিকেইখন দেশ তাৰ ভিতৰত চীন আৰু ভাৰতৰ সম্পৰ্ক সিমান এটা মিঠা নহয়। গতিকে অনাগত ভৱিষ্যতত যদিহে ট্ৰাম্পৰ কাৰ্যকলাপে ভাৰত আৰু চীনক ওচৰ চপাই আনে, সেয়া পিছত লক্ষণীয় হ'ব আৰু তাৰ ফলত কিন্তু লোকচানটো আমেৰিকাৰে হ'ব। গতিকে ইনফৰমেশ্যনটো আজিলৈ ইমানেই। পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম। ধন্যবাদ।